বৃহস্পতিবাৰে পুৱা প্ৰায় 9মান বজাত ডিফুত কাৰ্বি আংলং জিলাৰ অগ্ৰণী মহিলা সংগঠন KNCৰ প্ৰাক্তন সভানেত্ৰী তথা সৰবৰাহী মহিলা মেৰিনা বেপীৰ দেহাৱসান। বৃহস্পতিবাৰে পুৱা কাৰ্বি আংলং জিলাৰ অগ্ৰণী মহিলা সংগঠন কাৰ্বি নিমছ সিংথুৰ আসং চমুকৈ KNCৰ প্ৰাক্তন সভানেত্ৰী তথা সৰবৰাহী মহিলা মেৰিনা বেপীৰ দেহাৱসান ঘটে। মেৰিনা বেপীৰ দেহাৱসানত সমগ্ৰ কাৰ্বি আংলং জিলাত শোকৰ ছাঁ পৰে। উল্লেখযোগ্য, মেৰিনা বেপীয়ে ডিফুত নিজা বাসভৱনতে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। মেৰিনা বেপীৰ মৃত্যুত কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ নেতাকৰ্মীসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতিৰ কামনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে মেৰিনা বেপী কিছুদিন পূৰ্বে ষ্ট্ৰক হৈ পেৰালাইছিছ বেমাৰত ভুগি আছিল। প্ৰয়াত বেপী জীৱিত কালত KNCৰ সাধাৰণ সম্পাদিকা, সভানেত্ৰী আৰু বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল বুলি জানিব পৰা গৈছে।